1980 চনত অসম আন্দোলন যেতিয়া হৈছিল সেই অসম আন্দোলনৰ মানে এবছৰ আমাৰ স্কুল কলেজ বন্ধ হৈ আছে বেলেগ বেলেগ জাগাৰ পৰা ইঞ্জিনিয়াৰ ডক্টৰ এগ্ৰিকালচাৰ ষ্টুডেণ্টবিলাক মানে ইঞ্জিনিয়াৰিঙৰ মেডিকেলৰ ষ্টুডেণ্টবিলাক আমি আহি আমাৰ নানচাৰী হালদিবাৰী তিহুৰ এইবিলাক ছাত্ৰ ছাত্ৰী আছিলোঁ বিশেষকৈ ছাত্ৰীবিলাকৰ অংশ লোৱা নাছিলে আমি মানে নৱোদয় বুলি এটা সংগঠন কৰিছিলোঁ গাঁও ঘূৰি থকা স্কুল কলেজবিলাকৰ অৱস্থা ইমান জৰাজীৰ্ণ আছিল বহুত স্কুলত বেৰে নাই আৰু পানীৰে পাৰ হৈ স্কুললৈ যাব লাগে মানে স্কুলৰ চাৰিওফালে মানে পানী তেনেকুৱা দেখিছিলোঁ তেতিয়া আমাৰ এই নৱোদয় সংগঠনটোৱে ছাত্ৰ ছাত্ৰী নাছিলে আমি গৈ মানে সেই গাঁৱৰ মানুহখিনিৰ লগতে বাঁহ তুলি মাটি কাটি কোৰ্চৰ গোটাই গৈ গোটেই দিনটো তেনেকুৱা এটা মানে সেই কামত ক্ষেত্ৰ আছে নৱোদয় সংগঠন আমাৰ তেনেকুৱাই আছিলে তাৰপিছত আকৌ যোৱা 5-4 বছৰমান আগতে বা মানে মাজতেতো সকলোৱে চাকৰি বাকৰিত ব্যস্ত হৈ থাকিলে কিছুমান ৰিটায়াৰ হ'ল তেওঁলোকে যদি আমি অলপ আকৌ এক্টিভ কৰিব লাগে তেনেকৈ লগ হৈছিলোঁ আৰু লগ হোৱাৰ মানে নৱোদয়ৰ সদস্যখিনিয়ে প্ৰথমতে এইখন হেৰি স্কুলতে আহিছিলোঁ আৰু আমি এই গছডালৰ লগত বহিছিলোঁ বৰ সুন্দৰ চাহ দিছিলে গছ কাটিলে মই নিজে গছ কটা দেখিলে মই বৰ দুখ পাওঁ কিন্তু ঘটনা হৈছে ইয়াত এডাল গছ কাটিলে হয় কিন্তু ইয়াত প্ৰায় 500মান গছ লাগিলে কিন্তু সাংঘাতিক সুখৰ খবৰ মানে যিটো আজি আমি গছ কাটিলে গছ লগোৱা কথাটো কৈ থাকোঁ যে আপোনালোকে স্কুলখন একোটা কৰিছে আৰু মোৰ এটা কথা খুব ভাল লাগিছে যে স্কুলখনত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কওঁ আমি মানে এটা লাইব্ৰেৰী হ'ল বাগিচা হ'ল বায়'ডাইভাৰ্চিটি বাগিচা হ'ল বহুত বস্তু হৈছে যদিও যিমান লাগে সিমান হোৱা নাই মই যদি আন কেইখনমান স্কুলৰ কথা ভাবোঁ তুলনা কৰোঁ যোৱা 3 বছৰত আপোনালোকৰ মানে মই অহাৰ পিছত আপোনালোকৰ যিখিনি বিকাশ হৈছে যথেষ্ট বিকাশ হৈছে কিন্তু মানে বিকাশ কিমান হ'ব পাৰে মানুহ এজন ভাল কিন্তু আৰু কিমান বেছি ভাল তাৰ সিমান নাই গতিকে এই যিটো ধাৰা অব্যাহত ৰাখিবলগীয়া সমস্যা কিছুমান মই দেখিছোঁ এই চেণ্টাৰটো আপোনালোকে ইনোভেশ্যন চেণ্টাৰ বুলি কৈছে ইনোভেশ্যনটো নতুন উদ্ভাৱন তোমালোকক মই সৰু কথা এটা কওঁ উদ্ভাৱনটো কি বস্তু তোমালোক বুজিবা মানে উদ্ভাৱনটো আমি মানে জীৱনত মানে আমাৰ জীৱন চলাওঁতে সৰু সুৰা বহুত কাম কৰিব লগা হয় যেনেকৈ তোমালোকে দেখিছা যে দেউতাই কোৰ মাৰে কোৰখন দেখিছা নহয় চবেই দেখিছা তোমালোকে কোৰ মাৰা বুলি কঁডাল মাৰা বুলি কয় হয়নে নহয় হয়নে কিয় আমি দেউতাই কঁডালখন কিয় মাৰে কঁডাল মাৰি কি কৰে তাৰপিছত গোবৰ দিয়ে তাৰপিছত খেতি ইয়াতো তেনেকৈ কৰা হৈছে নহয় জানো হয়নে নহয় আগতে মানুহৰ শক্তি বহুত আছিল কঁডালবিলাক তাৰ ওজন বহুত আৰু ইনোভেশ্যন কি বস্তু মানে উদ্ভাৱন কি বস্তু তাকে ক'বলৈ গৈ আছে এতিয়া ইয়াত হয়তো গাঁও পঢ়াই নাই কিন্তু মই যি কঁডাল ইউজ কৰোঁ এতিয়া কঁডালখন বহুত পাথৰ গতিকে কঁডালখনৰ ওজনটো কম হোৱাৰ কাৰণে মোৰ শক্তি অলপ কম লগা হৈছে নাই তোমালোকে বুজি পাইছানে মই কি কৈছোঁ সেইটো এটা উদ্ভাৱন তোমালোকে খুব ভালকৈ বুজি পাবা মই উদ্ভাৱনৰ কথাটো আৰু এটা সৰু উদাহৰণ দিওঁ তোমালোকে ফ্ৰুট জুচবিলাক খোৱানে মানে কি কয় ফ্ৰুটি খাইছানে তোমালোকে সেই ঠোঙাটো কি কৰা এটা ফুটা উলিয়াই দিয়া হয় তাৰ এডাল ষ্ট্ৰ এডাল থাকে ষ্ট্ৰ বুলি কোৱা পাইপ এডাল থাকে হয়নে পাইপেৰে খাইছানে এই পাইপডাল আগতে কি আমি যেতিয়া খাইছিলোঁ সেই পাইপডাল চিধা আছিলে আৰু এই ফুটাটো কৰি পাইপডাল ভৰাই দিলে আমি গলটো বেকা কৰি গলটো আগলৈ নি মানে এনেকৈ খাব লাগে হয়নে এতিয়া নালাগে এতিয়া কি হ'ল সেই পাইপডালত এতিয়া আগটো অলপমান বেকা কৰি দিছে সহজে ভৰাইলে এতিয়া আৰু মই গলটো বেকা কৰিব নালাগে এইটো মই মানে এনেকৈ আৰামত খাব পাৰোঁ সেইটো এটা উদ্ভাৱন হয় নহয় এটা কৌশল উদ্ভাৱন বুলি ক'বা নাই তোমালোকে উদ্ভাৱন হয় নাই কথাটো নতুন কৌশল উদ্ভাৱন হ'লনে আগতে মই গলটো হলাব লাগিছিলে এতিয়া মানে মই গলটো হলাব নালাগে এই পাইপডাল অলপ বেকা কৰি দিয়া হয়নে নহয় সেইটোৱে উদ্ভাৱন এতিয়া সেই চিন্তাটো যোনে কৰিছিল সেই মানুহজনে সেইটো তেওঁ মানে এটা পেটেণ্ট বুলি কওঁতে সেইটো ৰাইট তেওঁৰ মনত হোৱা চিন্তা সেইটো বস্তু এটা বিশ্বত প্ৰত্যেকটো মানে বিশ্বৰ আমাৰ এই পৃথিৱীখনত 780 কোটি জনসংখ্যা এতিয়া আৰু প্ৰতিদিনেই
প্ৰায় 200 কোটি মানে 200 কোটি মানুহে যদি এটা ফ্ৰুটি খায় তাহলে 200 কোটি পাইপ ব্যৱহাৰ হৈ আছে আৰু সেই পাইপডাল চিধা নহয় যদি বেকা হয় তাতে 5 পইচা সেই মানুহজনে যেটো উদ্ভাৱন কৰিছিল নহয় তেওঁৰ পেটে মানে তেওঁৰ হেতু বুদ্ধিৰ পৰা ওলা বস্তু তাৰ পৰা 5 পইচা মানে সেইটো বাঢ়ি গৈছে যে 200জন মানুহে এই উদ্ভাৱনটোৰ কাৰণে 5 পইচাকে বেছি দি আছে তাৰমানে 200 কোটি ইনটু 5 1000 কোটি পইচা গতিকে এই চিন্তাবিলাকে আমি ইনোভেটিভ চিন্তাৰ বস্তু মই আৰু এটা উদ্ভাৱনৰ কথা ক'বলগীয়া উদ্ভাৱন মানে এটা চিন্তা আচলতে আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ ঘৰতে অলপ হ'লেও খেতি আছে আমি এখন কৃষি প্ৰধান ৰাজ্য হয়নে তোমালোকৰ ঘৰতে চবৰ মা দেউতাই অলপ হ'লেও খেতি কৰেনে নেমু এডাল লগাইছা দুডালমান তামোল গছ আছে এডাল নাৰিকল গছ আছেনে কিমানৰ ঘৰত নাৰিকল গছ আছে মোক হেৰি কৰাচোন কিমানৰ ঘৰত প্ৰায় সকলোৰে ঘৰত থাকে তোমালোকে জানানে নাৰিকল গছ মানে কিমানটা নাৰিকল মানে বছৰত এই গছ এডাল বা দুডালৰ পৰা কিমানটা নাৰিকল গছ নাৰিকল পাৰা হয় গছডাল দুডালৰ পৰা কিমান জানে জানা চোৱা এতিয়া মই কৈছোঁ তোমালোকক তোমাৰ ৰাজস্থান গুজৰাটৰ মানুহবিলাক ব্যৱসায় আমাৰ অসমত আহি ভৰ্তি হৈ আছে চাৰিওফালে নহয় সৰু সুৰা জেগাত টিহুতে বহুত মাৰোৱাৰী দোকান আছে মই জখলাবন্ধাৰ মোৰ বিশেষ জখলাবন্ধাত আছিলে আগতে তাত মানে এবাৰ 4-5 বজাত কিবা এটা সৰু বস্তু লগাত মোকো দোকানলৈ লৈ গ'ল আৰু বহুত বছৰ আগতে আজি পৰা 10-15 বছৰ আগতে তাৰপিছত মই দেখিছোঁ তাত মানে প্ৰায় ক্লাছ 8 বা 7 ল'ৰা হ'ব পাহৰ এটা সুধিছিলোঁ সি মানে সি জুখিছে মিটাৰটো মানে কি ধানৰ পৰা কাপোৰখিনি আনিছে সি জুখিছে সি 3টা বজাত আহি স্কুলৰ পৰা খানা অলপ খাই দেউতাকৰ দোকানত বহি গৈছে আৰু গোটেই 6টামান বজালৈকে সি এই কাপোৰ জুখিব তাৰমানে তাৰ দেউতাক যিহেতু ব্যৱসায় কৰে তাৰ দেউতাকে ল'ৰাটোক এই ব্যৱসায়ৰ শিক্ষাৰ মানে ট্ৰেইনিং দিয়ে আছে প্ৰেক্টিকেলি আৰু সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি পঢ়াৰ খুব ভাল হয় সেই দোকানত লগাই দিব হ'লনে এতিয়া আমাৰ কেইজন তোমালোকৰ দেউতাই তোমালোকক পথাৰত লৈ গৈ বা মানে বাৰীখনত কোৰ মাৰোঁতে দেখুৱাইছিল যে কোৰ এনেকৈ মাৰে এইডাল নেমু লগাইছোঁ আৰু 3 বছৰ পিছত নেমুডালৰ পৰা এইটো আহিব আজিকালি এটা নেমুৰ দাম মাৰ্চ মাহত এনেকুৱা নেমু এটাৰ দাম 4 টকা মাৰ্চ এপ্ৰিল মাহত 4 টকা আৰু এতিয়াতো 10 টকা হ'ব কাৰণ এইটো বিদেশত এইটো মানে নেমুৰ মূল্য অধিক বেছি অতি স্বাস্থ্যকৰ বস্তু স্বাস্থ্যৰ লাগতিয়াল আমাৰ বহুত বস্তু আছে ডায়েবেটিছ হোৱা মানুহে খাব পাৰে প্ৰেছাৰ থকা মানুহে খাব পাৰে মানে আমাৰ শৰীৰৰ এইটো সাংঘাতিক উপকাৰ আছে মই এই চেগতে এটা কথা ক'লোঁ যে বায়'ডাইভাৰ্চিটি যিটো আমি মানে গছ গছনি লগাইছোঁ এই বায়'ডাইভাৰ্চিটিৰ এটা অংশ ইয়াত বহুত গছ আছে তাৰ কোনো মানে ডাইৰেক্টলি কোনো উপকাৰ নাই কোনোবা এটা কাঠ হ'ব কিন্তু এই নেমু গছডাল কৰ্দৈ গছডাল থেকেৰা গছডাল এইকেইটা বস্তু এইবিলাকৰ বায়'ডাইভাৰ্চিটিৰ অংশ আৰু এই গছবিলাক এই ফল মূলৰ গছবিলাকক আমি কি ক'ম বায়' ৰিচোৰ্চ বুলি ক'ম তাৰমানে বায়'ডাইভাৰ্চিটি অংশ হিচাপে চববিলাক বায়'ডাইভাৰ্চিটি আমাৰ ইমান কামত নালাগে কিন্তু ফল মূলৰ গছবিলাক বায়'ডাইভাৰ্চিটি হিচাপে ইয়াৰ বহুত কামত লাগে যেনেকৈ এই নেমুটো লাগে থৈকেৰা সুঠি আমাৰ মানে আটা আবু মা দেউতাইতো অতীতত মানে কৰি আছে খাই আছোঁ থৈকেৰা সুঠিত মানুহৰ শৰীৰত চৰ্বি নাইকিয়া কৰিব পৰা গুণ আছে আমেৰিকান কেইবাটাও কোম্পানীয়ে থৈকেৰা সুঠিত সি বায়' ৰিচোৰ্চ বুলি কৈ তাৰ পৰা যিটো লাগতিয়াল উপাদান লৈ টেবলেট কৰিছে আৰু বজাৰত বিক্ৰী কৰিছে গোটেই পৃথিৱীতে বিক্ৰী হয় কিন্তু আমাৰ অসমত থৈকেৰাৰ 7টা জাত আছে ইয়াত মই শুনিছোঁ কুজি থেকেৰা আৰু বৰ থেকেৰা এই দুটা ইয়াত আপোনালোকে পাৰিলে 7টা লগাব ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছেনে মই বায়'ডাইভাৰ্চিটি এখন কেন্দ্ৰ বুলি কৈছোঁ আমি এই বায়'ডাইভাৰ্চিটি এটা অংশ বায়' ৰিচোৰ্চ সম্পদ জৈৱ সম্পদ সেইটোৰ পৰা দেশৰ অৰ্থনৈতিক গঢ় ল'ব পাৰে সমাজৰ অৰ্থনৈতিক গঢ় ল'ব পাৰে সেই কথাটো অলপ আমি বুজিব ধৰিছোঁ কিন্তু
বহুত দেৰি হৈ গ'ল মানে এইটো বায়ো ৰিচোৰ্চ আমাৰ সম্পদ হ'বলৈ যে আমাৰ অসমৰ ইকনমি কিমান ওপৰত গ'লে আমাৰ যদি চিন্তা কৰা মানুহ থাকিলেহেঁতেন আমাৰ যদি সেই ইণ্ডাষ্ট্ৰী হ'লেহেঁতেন আমি যিবিলাক ঔষধ কিনো ফাৰ্মাচীত যিবিলাক ঔষধ কিনো তাৰে 80% ঔষধ গছ গছনিৰ পৰা উলিওৱা আৰু গোটেই উত্তৰ পূব ভাৰতত মানে ইমান গছ গছনি আছে মানে ঔষধ তৈয়াৰ কৰিবলৈ গছ গছনি মানে আমি মেডিচিনেল প্লাণ্ট বুলি কওঁ ইয়াতো বহুত আছে আপোনাৰ লগাইছোঁ মই দেখিছোঁ গতিকে এই সকলোবিলাক বায়ো ৰিচোৰ্চৰ এটা অংশ মই মাত্ৰ এটা কথা আপোনালোকে ইনোভেশ্যন মানে বুলি কৈছিলোঁ আৰু সেই কথাটো মই সামৰিম স্কুলৰ পৰা আপোনালোকে যদি অলপ এটা যত্ন কৰে প্ৰত্যেকজন ল'ৰা ছোৱালীকে মানে এটা বছৰটোত তেওঁলোকৰ ঘৰত নাৰিকল গছ কেইডাল আছে আৰু নাৰিকল যেতিয়া যিদিনাখন নাৰিকল পাৰা হয় সি গণি যাতে ৰেকৰ্ডটো ৰাখে এখন সৰু বহি কৰি লওক তাৰ ঘৰত নেমু টেঙাৰ গছ কেইডাল আছে তাৰ কিমানটা নেমু বছৰত মানে ছিগা হয় সেই ৰেকৰ্ডটো যদি সি ৰাখে তামোল গছ কেইটা আছে আৰু তামোল গছৰ প্ৰত্যেকটা গছৰ থোক কেইটা লাগে কোনোবাই 2টা থোক লাগে কোনোবাই 3টা থোক লাগে আৰু প্ৰতিটো থোকতে কেইটাকৈ তামোল থাকে সেই 4টা বস্তুৰে যদি ৰেকৰ্ডটো ৰখাৰ ব্যৱস্থা কৰিব পাৰে কিন্তু প্ৰত্যেকে আহি তেওঁলোক মানে এটা এছাইনমেণ্ট দিয়ক আজিকালি এছাইনমেণ্ট দিব লাগে নহয় তাৰে নম্বৰ দিব তেতিয়াহ'লে নম্বৰ দিলে কৰিব আৰু আপোনাৰ স্কুলত হৈ ৰেকৰ্ড দিয়ক চবেই কৰিব নোৱাৰিলেও মানে ক্লাছ 8ৰ পৰা এটা আৰম্ভ কৰে 8 8, 9, 10ত তেওঁলোকৰ হ'লে 8ৰ ষ্টুডেণ্টখিনি কৰিব তাৰপিছত তেওঁলোকক শিকাওক যে এই নাৰিকল গছডালৰ চাৰিওফালে তামোল গছকেইডালৰ চাৰিওফালে গৰুৰ গোবৰ আৰু মই সেইটো খৰচ মৈয়ে দিম তাত এটা বোৰণ বা মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰ কিছু আছে যিটো মানে বেছিকৈ লাগে নেমুটো সেই সাৰখিনি দিবলৈ তেওঁলোকক দিয়ক আৰু সেইটো ৰেকৰ্ডিংটো কৰি সাৰটো দিলে আৰু নেক্সট ইয়াৰ একেইকেইডাল গছৰ পৰা গছৰ নম্বৰ দিব এইটো গছ নম্বৰ 1 গছ নম্বৰ 2 গছ নম্বৰ 3 সেই হিচাপে ৰেকৰ্ড কৰিব নেক্সট ইয়াৰ আকৌ সেই ৰেকৰ্ডটো কৰিব দি তেওঁলোকক কওক যে এই বছৰ নেমু কিমানটা পালোঁ আৰু যোৱা বছৰ কিমানটা পাৰ্থক্য আছে তেওঁ নিজে চাব লাগিব আৰু নাৰিকল আমি বহুত বেছি পালোঁ নাৰিকল বহুত বেছি লাগে তেতিয়া তেওঁলোকে হাতে কামে শিকিব তাৰমানে এনেকৈ সাৰ আৰু এই বস্তু দিলে গোবৰ দিলে উৎপাদন বেছি হয় এতিয়া তেওঁলোক সোধক কিয় বেছি হয় আমি মানুহে ভঁৰালটোৰ পৰা নৱেম্বৰ ডিচেম্বৰত ধান কাটি ভঁৰালত থলোঁ আৰু খাওঁতে কাতি মাহত ভঁৰাল শেষ কঙালী বিহু বুলি সেইকাৰণে কৈছিলে আমাৰ নিজৰ খোৱাৰ কাৰণে খাদ্য শেষ হয় এই গছ গছনি মাটিৰ পৰা খাদ্য লওঁ নেমু টেঙা তৈয়াৰ কৰিছে তামোল তৈয়াৰ কৰিছে তামোলৰ ফল তৈয়াৰ কৰিছে নাৰিকলৰ ফল তৈয়াৰ কৰিছে এই ফলবিলাক কেনেকৈ তৈয়াৰ সি মাটিৰ পৰা খাদ্যটো খাব লাগিব না কিয় জীৱন্ত বস্তু গতিকে মাটিৰ পৰা খাইছে গতিকে প্ৰতি বছৰে এনেকৈ মাটি কিমান মাৰিব আমিতো চিঙি লৈ গুচি গ'লোঁ আমি খালোঁ সেইকাৰণে আমাৰ বহুতৰ ঘৰত বছৰৰ বছৰ মানে উৎপাদন কমি গৈ থাকে আমাৰ অসমৰ মানে কি কয় কমলা টেঙা জগত বিখ্যাত আছিল কিন্তু উপাৰ অসমৰ তিনিচুকীয়া মাকুম এইবিলাক ইমান উৎপাদন হৈছিল এতিয়া মানে সুমথা টেঙা আমাৰ কি আমাৰ কমলা টেঙাৰ বাৰী শেষ কাৰণ সেই কৃষকবিলাকে তাত প্ৰাকৃতিকভাৱে তাৰ এনভাইৰনমেণ্ট খুব ভাল উৎপাদন হয় বছৰৰ পিছত বছৰ তেওঁলোকে সুমথিয়া ছিঙি আনে কণ্ট্ৰেক্টৰক বিক্ৰী কৰি দিয়ে কিন্তু তেওঁলোকে কোনো নাভাবে যে ইয়াত মই এইবাৰ যত্ন লৈ সাৰ দিব লাগিব ফলস্বৰূপে গোটেই সুমথিয়া টেঙাবিলাক দুৰ্বল হৈ গ'ল আৰু বেমাৰ লাগিলে কাৰণ যদি মানুহে খাব নাপায় যেনেকৈ খাদ্য ভালকৈ খাব নাপায় বেমাৰ হয় ঠিক নহয় গছৰ বেমাৰ লাগে মানুহৰ জীৱন গৰুৰ জীৱন ছাগলীৰ জীৱন আৰু এই গছ গছনিৰ জীৱনৰ অলপো পাৰ্থক্য নাই একেই বস্তু লাগে তেওঁলোকক ভিটামিন লাগে তেওঁলোককো মানে খাদ্য লাগে এই সৰু সৰু কথাবিলাক প্ৰেক্টিকেলি আমি ল'ৰা ছোৱালীক শিকাব সেইটো হৈছে শিক্ষাৰ উদ্দেশ্য আমি যে এতিয়া কৈছোঁ যে নতুন শিক্ষা পদ্ধতিৰ কথা আপুনি চবতে শিকি আছে আচলতে আপোনালোক মই কি কৰোঁ নতুন শিক্ষা পদ্ধতিৰ বিষয়ে মই একোৱেই নকৰোঁ কিন্তু মই যিখিনি কৈছোঁ কৰে তেতিয়াহে নতুন শিক্ষা পদ্ধতি আপোনালোকে মানে প্ৰয়োগ কৰা বুলি দাবী কৰিব পাৰিব নতুন শিক্ষা পদ্ধতি তাৰমানে এই ল'ৰা ছোৱালীবিলাকে তাৰ মাক দেউতাকৰ উৎপাদন বঢ়োৱাত যদি সহায় কৰিব পৰা নাই সেই জ্ঞান যদি পোৱা নাই নতুন শিক্ষা পদ্ধতিৰ দ্বাৰা আমাৰ কাৰো একো উপকাৰ নহয়
আৰু সেইটো যদি বুজে 100টা ল'ৰা ছোৱালীৰ ভিতৰত এই কথাটো চবেই মানে যদি প্ৰেক্টিছ কৰে প্ৰয়োগ কৰে তেওঁলোকৰ মানে 100জন ইনস্পায়াৰ হ'ব তেওঁলোক এইটো মই খেতিয়ে কৰিম মই এইবিলাক চাকৰিৰ পিছে হাবাদুৰি খানি ঘূৰি নপৰিম মানে এম.এল.এ. মন্ত্ৰী চামচাগি হৈ নপৰিম মোৰ সময় নষ্ট হৈছে যদি কৰিলেও নিজে নিজে বুদ্ধি হ'ব যদি এই বাস্তৱিক জ্ঞান যদি দিবলৈ আমি দিয়াত আমি যদি সফল হওঁ